নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। 4 মে দিনটো ওচৰ চাপি অহাৰ লগে লগে বিৰোধী পক্ষৰ মনবোৰ ইছাত বিচাত কৰিব ধৰা পৰিলক্ষিত হৈছে। বিহুৰ বতৰ বুলি নহয়, নিৰ্বাচনত জিকাৰ আনন্দতহে যেন তেওঁলোকৰ গা এতিয়া 7খন 8খন। এই স্ক্ৰীনশ্বটখনলৈ মন কৰক। 17 এপ্ৰিলত গুৱাহাটীত বিৰোধীৰ জৰুৰী বৈঠকত নতুন চৰকাৰ গঠনক লৈ হ'ব আলোচনা। 126টা সমষ্টিৰ বিৰোধী প্ৰাৰ্থীয়ে ভাগ ল'ব বৈঠকত। অসমত বিৰোধী চৰকাৰ গঠন হোৱাটো নিশ্চিত। কাজিৰঙাত ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বাহ, একদম ফুল কনফিডেন্স। কেৱল এয়াই নহয়, সামাজিক মাধ্যমত উপলব্ধ আন এটা খবৰ চাওক। বিৰোধীয়ে ইতিমধ্যে চৰকাৰ গঠনেই কৰি পেলাইছে। নিউজটো পঢ়কচোন। মহাজোঁটৰ সম্ভাৱ্য মন্ত্ৰীসভা, অধ্যক্ষ মনোৰঞ্জন তালুকদাৰ, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ, গৃহ আৰু কৃষি অখিল গগৈ, বিত্ত লুৰিণজ্যোতি গগৈ, সংসদীয় পৰিক্ৰমা দেৱব্ৰত শইকীয়া, স্বাস্থ্যমন্ত্ৰী ৰিপুণ বৰা, শিক্ষামন্ত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰা, জলসম্পদ মন্ত্ৰী জাকিৰ হুছেইন সিকদাৰ, আবকাৰী মন্ত্ৰী হ'ব জগদীশ ভূঞা, সাংস্কৃতিক দপ্তৰটো চলাব জয়ন্ত খাউণ্ডে, আশ্চৰ্যজনকভাৱে বন আৰু পৰিৱেশ দপ্তৰ দিয়া হৈছে তানজিল হুছেইনক, ৰেকিবুল হুছেইনৰ পুত্ৰক, শক্তি অৰ্থাৎ বিদ্যুৎ মন্ত্ৰী হ'ব নুৰুল হুদা, জলসিঞ্চন মন্ত্ৰী হ'ব আসিফ নাজাৰ, নীলাদ্ৰ ঠাকুৰক দিছে মহিলা আৰু ক্ৰীড়া মন্ত্ৰী হিচাপে, শ্ৰম মন্ত্ৰী হেনো প্ৰাঞ্জল ঘাটোৱাৰ, আব্দুল খালেকক দিছে সংখ্যালঘু উন্নয়ন দপ্তৰটো, পাৰ্বত্য উন্নয়নত দিছে জে.আই. কাঠাৰ, কোনে বা বনাইছে নাজানো, পৰিবহণ বিভাগত দিছে ৰেকিবুদ্দিন আহমেদক, হস্ততাঁত বস্ত্ৰশিল্পত দিছে প্ৰণতি ফুকনক, মীন মন্ত্ৰী হ'ব হেনো আমিনুল হক লস্কৰ। দৰ্শকসকল, এয়া হৈছে বিৰোধীৰ সম্ভাৱ্য মন্ত্ৰীসভাখন। এই মন্ত্ৰীসভাখন পচন্দ হৈছে নে নাই আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিবচোন। অৱশ্যে এনেধৰণৰ মন্ত্ৰীসভা কংগ্ৰেছে 2021তো গঠন কৰিছিল। আপোনালোকৰ নিশ্চয় মনত আছে, 2021ৰ নিৰ্বাচনৰ পিছত সদায় বোলে কংগ্ৰেছে লগত UDF সহ সোণাপুৰৰ ফালে প্ৰমোদ বিহাৰলৈ গৈছিল। সোণাপুৰৰ ৰিজৰ্টত জলকেলি কৰা ভাবি মন্ত্ৰীসকলৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল। সেই ৰিজৰ্টতে ডক্তৰ বিতৰণৰ কামো হেনো কৰি পেলাইছিল ৰিপুণ বৰাই। পিছত কি হ'ল আমি সকলোৱে দেখিলো। যি নহওক, এইখিনিতে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ বক্তব্য অকণমান শুনি লওঁ আহক। সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক বিজেপি দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই। আৰু 68ৰ পৰা 74খন আসন বিৰোধী পক্ষ পাব, চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্ব কৰি ঘোষণা কৰিম। দৰ্শকসকল, জগদীশ ভূঞাৰ চকুমুখত দেখা গৈছে প্ৰচণ্ড আত্মবিশ্বাসৰ চিন। পিছে সেই আত্মবিশ্বাসৰ উৎস কি? সেই আত্মবিশ্বাসৰ ভিত্তি কি? সমষ্টিয়ে নুঘূৰাকৈ কিহৰ ভিত্তিত কৈ পেলালে তেওঁ কোনে কেইখন আসন পাব? সমষ্টিয়ে জনতাৰ মাজে মাজে ঘূৰি ফুৰাজনৰ তথ্য মানি ল'ম, নে আমি ফেচবুকৰ লাইক কমেণ্ট চাই তথ্য দিয়াজনক বিশ্বাসত ল'ম? নিৰ্বাচনৰ আশে পাশে জগদীশ ভূঞা অথবা জাতীয় পৰিষদৰ নেতাসকল কেইটা সমষ্টিত ঘূৰিছে বাৰু? মই কিন্তু দেখা নাই মোৰ সমষ্টিত বাদ দিয়ক, আশ-পাশৰ সমষ্টিবোৰতো এদিনৰ কাৰণেও মই তেওঁলোকক দেখা নাপালো। যি নহওক, এইবাৰ আহক অখিল গগৈৰ ভাষ্য শুনো। আকাশত চাং পাতি থাকিব দিয়ক। হিমন্ত বিশ্ব শৰ্মাৰ ছবি দেখিছেনে নাই কি হৈছে? যিদিনা হিমন্ত বিশ্ব শৰ্মাই এনেকে নিজৰ ৱাইফৰ চুলি মূৰত আছেনে নাই বুলি যিদিনাৰ পৰা ক'লে, সেইদিনাৰ পৰা অসমৰ মানুহে গম পাই গৈছে যে এইবাৰ নেচেল, এইবাৰ গ'ল। হিমন্ত বিশ্ব শৰ্মা মাথা গৰম হৈ গৈছে, দেখা নাই আপোনালোকে। ক'ত 90 পাব? খুব ভাল ফলাফল দেখুৱাব পাৰিম বুলি ভাবিছোঁ। 13খন আসনৰ ভিতৰত 7+ পাম বুলি আশা কৰি আছোঁ। 7+। বিৰোধী ঐক্য মঞ্চে মুঠ কিমান? 70ৰ পৰা 80 আসন লাভ কৰি বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিম বুলি আমি আশা প্ৰকাশ কৰোঁ। আৰু আমাৰ দলে 7+, তাৰ ওপৰত কি যায় নাজানো, কিন্তু 7+ চিটত জয়ী হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ। মোৰ সমষ্টিত 40% ৰিগিং কৰিছোঁ বুলি এতিয়া খবৰ আহিছে। 40% ঠাইত ৰিগিং কৰিছোঁ বুলি খবৰ আহিছে। ঠিক আছে, সেইটোৰ পাছত আকৌ এইবাৰ তেওঁলোকে লাষ্ট প্ৰচেষ্টা হিচাপে চেষ্টা কৰিছে যে EVM মেচিনবিলাকক মানে টেম্পাৰ কৰা। EVM মেচিন টেম্পাৰ কৰি কেনেকৈ তেওঁলোকে ইলেকশ্যনত তেওঁলোকৰ পক্ষত ভোটবিলাক নিব পাৰে, তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। সেইকাৰণে মই অসমৰ সকলো মানুহক এই মুহূৰ্তত আহ্বান জনাইছোঁ, যিবিলাকে বিৰোধী চৰকাৰ হোৱাটো বিচাৰে, যিবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী গভৰ্ণমেণ্টখন নাইকিয়া হোৱাটো বিচাৰে, হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰতন্ত্ৰ নাইকিয়া কৰাটো বিচাৰে, সকলোকে মই ষ্ট্ৰং ৰুম সঠিকভাৱে শক্তিশালীভাৱে সুৰক্ষিত কৰিবৰ কাৰণে সকলোকে আবেদন। দৰ্শকসকল,
অখিল গগৈও নিশ্চিত হৈ আছে চৰকাৰ তেওঁলোকৰে হ'ব বুলি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ আৰু বডি লেংগুৱেজ চাই এই ধাৰণা আৰু অধিক দৃঢ় হৈছে অখিল গগৈৰ। 2021 চনৰ নিৰ্বাচনতো ৰকিবুল হুছেইনে হিমন্তৰ বডি লেংগুৱেজ চাই এনালাইচিছ কৰিছিল। যি নহওক সকলোৱে জয় হম বুলি নিৰ্বাচন খেলে আৰু জয়ী হলে মন্ত্ৰী হোৱাৰ সপোনো দেখে। এনেধৰণৰ জল্পনা কল্পনাও সকলোৰে অন্তৰত চলে। সেয়া স্বাভাৱিক কথা, সেয়া অস্বাভাৱিক নহয়। কিন্তু সেই বুলিয়েই ফলাফললৈ অপেক্ষা নকৰি সামাজিকভাৱে বিজয় উদযাপন কৰাটোৱে কি বুজাই বাৰু? মই ভাবো ইয়াক দুই ধৰণে গণি চাব পাৰি। এক নম্বৰতে এয়া তেওঁলোকৰ চিন্তাৰ অপৰিপক্কতা। ক'ব গ'লে এয়া শিশুসুলভ অত্যুৎসাহৰ বাহিৰে আন একো নহয়। দ্বিতীয়তে ফলাফলৰ পূৰ্বেই তেওঁলোকে জনতাৰ মনত বিৰোধীৰ জয় নিশ্চিত বুলি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, যাতে নিগেটিভ ফলাফল আহিলে তেওঁলোকে EVM বা আন কিবা দোষ উলিয়াই যিবোৰ প্ৰতিবাদ কৰিব তাত জনতাৰ সমৰ্থন পাব পাৰি। এই কথা মই আগৰ ভিডিঅ' এটাতো কৈছো। এটা উদাহৰণ দিওঁ। স্কুললৈ যাবলৈ মন নকৰা ছাত্ৰ এজনে যেতিয়া স্কুল টাইমত মাক দেউতাকক ক'ব যে তাৰ পেটৰ অসুখ, তেতিয়া স্বাভাৱিকতে মাক দেউতাকৰ মনত প্ৰশ্ন জাগিব বা মাক দেউতাকে ক'ব তোৰ স্কুললৈ যাব পৰতহে পেট বেয়া হয়নে? কিন্তু ছাত্ৰজনে যদি পৰিকল্পিতভাৱে শুই উঠাৰ পৰাই বাৰে বাৰে লেট্ৰিনলৈ গৈ থাকিব, তেতিয়াতো মাক দেউতাকে নিজেই ক'ব বোলে আজি স্কুললৈ যাব নালাগে দে থাক। অখিল গগৈকে আদি কৰি বিৰোধী পক্ষ হৈছে পিছৰজন ছাত্ৰ। ফলাফলৰ পিছত EVM টেম্পাৰিং হোৱা বুলিলে কোনেও বিশ্বাস নকৰিব। সেয়ে এতিয়াৰ পৰাই আৰম্ভ হৈছে কন্দা-কটা, নহয়নে বাৰু? ইফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপি নেতৃত্বই পৰিপক্কতাৰ পৰিচয় দি এই ক্ষেত্ৰত সৰব হোৱাৰ পৰা বিৰত আছে। 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পশ্চিমবংগত নিৰ্বাচন। মমতাৰ হাতৰ পৰা বংগ দখলৰ উদ্দেশ্যেৰে অসম বিজেপিৰ পৰা তাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব ওলাইছে 50 গৰাকীকৈ নেতা। কংগ্ৰেছৰ নিৰ্বাচনত ভাগ ল'ব পশ্চিমবংগত, কিন্তু অসম কংগ্ৰেছত তাৰ কিবা প্ৰভাৱ দেখিছেনে আপোনালোকে? তেওঁলোকে আকৌ নিৰ্বাচনৰ পিছত বৰ বৰ কথাৰে সমীক্ষা আগবঢ়াব, বোলে কংগ্ৰেছে ইমান পাব, অমুকে ইমান পাব। যি নহওক দৰ্শকসকল, মোৰ কথাৰ সৈতে আপোনালোকৰ সহমত আছে নে নাই নিশ্চয় কমেণ্ট বক্সত লিখিব। এইখিনিতে এটা কথা কওঁ, মই অন্ধভাৱে এইটো ক'ব বিচৰা নাই যে বিজেপিয়েই চৰকাৰ গঠন কৰিব। কিন্তু মই যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰো, সেয়ে মই যি কাৰণত সেইটো কামনা কৰো, আন সকলেও সেইটো কাৰণতে তেওঁক বিচাৰে বুলি অনুমান কৰো। বিশেষকৈ বেদখলমুক্ত সুৰক্ষিত অসম গঢ়িব খোজা হিমন্ত বিশ্ব শৰ্মাক এৰি উচ্ছেদিতক পুনৰ সংস্থাপন দি নতুনকৈ বৰ অসম গঢ়িব খোজা সকলক অসমৰ ৰাইজে কেতিয়াও শাসনত নিবিচাৰে বুলি মোৰ দৃঢ় বিশ্বাস আছে। বাকী আপোনালোকৰ কি মত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।